নমস্কাৰ সকলোকে। আজি মিনি ব্লগটি হৈছে কঁঠালগুটি প্ৰেমী ৰাইজসকলৰ বাবে। কঁঠালগুটি বইল হ'ব দিলোঁ। কঁঠালগুটি বইল হয় মানে আমাৰ পিঁয়াজ আদা নহৰু এয়া কাটি মিক্সিত দি ল'লোঁ। তাৰপিছত এয়া আমাৰ কঁঠালগুটিও বইল হৈ গ'ল। তাৰপিছত গৰম গৰম তেলত হালধি নিমখ দি কঁঠালগুটিকেইটা অলপ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া অলপ এনেদৰে কালাৰটো অহাৰ পিছত কাঢ়ি ল'লোঁ। সেই একেখন কেৰাহীতে আকৌ দিলোঁ তেল। তাৰপিছত এয়া পিঁয়াজ নহৰু যে কাটি থোৱা আছিলে এনেকৈ দি দিছোঁ। অলপ দেৰি ভাজি হোৱাৰ পিছত ইয়াত বিলাহী এড কৰি দিলোঁ। কেঁচা জলকীয়াও দি দিছোঁ বাৰু, মই ভাল পাওঁ। বিলাহীখিনি দি দিয়াৰ পিছত এনেদৰে অলপ ভাজি লৈছোঁ। তাৰপিছত ইয়াত আকৌ হালধি নিমখ আৰু মছলা পাতি আপোনালোকে যি যি ব্যৱহাৰ কৰে দি দিব পাৰে। তাৰপিছত অলপ পানী দিয়ে উতল আহিবলৈ দিলোঁ। উতল আহি গ'ল। তাৰপিছত কঁঠালগুটিকেইটা ইয়াত আকৌ এনেদৰে দি দিলোঁ। এয়া আমাৰ ডিছ ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে খাই চাব, বহুত টেষ্টি হয়। আজি মিনি ব্লগটো ইমানে আছিলে। বাই।